নিৰ্বাচনৰ হাতত মাত্ৰ এটা দিন, অহাকালি 8 তাৰিখ, তাৰপিছত হ'ব 9 তাৰিখ। এই 9 তাৰিখৰ ভোটটোৱে নিজৰ ভৱিষ্যতৰ কথা, 5 বছৰৰ যিটো বৰা ভৱিষ্যত বনে, সেই ভৱিষ্যতটো নিৰ্ধাৰিত কৰা হ'ব। যিসকল এতিয়া ল'ৰাবিলাক 18 বছৰীয়া ল'ৰা হওক ছোৱালী, তোমালোক দৌৰি আছা, ফিজিকেল প্ৰেক্টিছ কৰি আছা, প্ৰিপেয়াৰ হৈ আছা, পঢ়ি আছা, 18 বছৰ হ'ব, ইণ্টাৰভিউ দিম, চাকৰি পাম, এইবুলি ভাবি আছা হয়নে? যদি এইখন চৰকাৰ নাথাকে, তেতিয়া তোমালোকৰ সেই 5 বছৰ টাইমত তোমালোকৰ গুচি যাব 18 বছৰৰ পৰা 19, 20, 21, 22, 23, ধৰা 6 বছৰ গুচি গ'লে 24 বছৰ গুচি যাব। তোমালোকে যি দি বা কিবা এটা ইণ্টাৰভিউ দি চাকৰি পাম বুলি ভাবিবলৈ হ'লে তোমালোকৰ 24 বছৰলৈকে থাকিব লাগিব এজ। তাৰপিছততো আৰু বয়স আজিকালি বঢ়াইছে 26, তথাপিও আশা কৰি লাভ নাই। কাৰণ যেতিয়া এবাৰ যদি একো নোলায়, 5 বছৰত যদি একো এটা পোষ্টেই নোলায়, একো ইণ্টাৰভিউৱে নাহে, আৰু যিকেইটা পোষ্ট আহে, ইণ্টাৰভিউ আহে, সেইকেইটা যদি কোটাত গুচি যায়, সেই ঘোষ দিবলৈ গুচি যায়, তেতিয়া তোমালোকৰ সেই 5 বছৰটো লছ। আৰু সেইটো 5 বছৰ যেতিয়া গুচি যাব, তাৰপিছত আৰু আশা কৰি থাকি লাভ নাই। তাৰপিছত গৈ পেলাই এই এনেকৈ যিবিলাক দৌৰ কম্পিটিশ্যন কৰি ট্ৰফিবিলাক পাইছিলা, এনেকৈ সজাই থৈ দিবা আৰু নিজে নিজে কোনোবা এটা বনিবা কাঠ মিস্ত্ৰী, পকা মিস্ত্ৰী, যোগালী, এইবিলাক হ'বগৈ লাগিব। বাকীখিনিতো বাৰু দেশৰ কাৰণে, ৰাজ্যৰ কাৰণে যিখিনি চৰকাৰে কৰিব লাগে কৰি আছে। মই নিজৰ ভৱিষ্যতৰ কাৰণে যিটো ভৱিষ্যত নিৰ্ধাৰিত কৰে, মই সেই 5 বছৰৰ কাৰণে এটা টপিকত এইখিনি কথা কৈছোঁ। মই বেলেগখিনিলৈ যোৱাই নাই। বেলেগখিনি ভাবিব গ'লেতো বহুত দীঘলীয়া লিষ্ট আছে, কওঁ বুলি ক'লে বহুতখিনি কৰিছে। মই অকল এইটোৰ ওপৰতে কৈছোঁ। এইটোত মানে আশা আছে, যদি এইখন চৰকাৰ থাকে তেতিয়া এইখিনি আশা আছে, আৰু নহ'লে এইখিনি আশা নাই। আৰু বয়স গুচি যোৱাৰ পাছততো কোনো আশাই নাথাকে। কিন্তু এইখন চৰকাৰে এটা আশা দিছে 30 বছৰ পাৰ হোৱাৰ পিছতো। CM ট্ৰিপুলে, যিটোক লৈ পেলাই তাৰ নিজৰ ব্যৱসায় ভালদৰে কৰিব পাৰিম। আৰু সেইটো আঁচনি আনি দিছে আমাক BJP চৰকাৰে, কংগ্ৰেছ চৰকাৰে আনি দিয়া নাই। আনি দিয়াৰ পিছত মাতিব পাৰিব, সিহঁতে ক'ব CM ট্ৰিপুলেত আমি আমুক কৰিম, তামুক কৰিম, হেন কৰিম, তেন কৰিম। কিন্তু আহকচোন কংগ্ৰেছ চৰকাৰখন, এই আঁচনিটো বন্ধ কৰি দিব। দেখুৱাই দিব, এই বছৰ নহ'ব, নেক্সট বছৰ হ'ব, নেক্সট বছৰ নহ'ব, তাৰ পিছৰ বছৰ হ'ব। লাষ্টত গৈ পেলাই ফুচ কোনকেইটাই পাব? পালি পহৰীয়াকেইটাই বগলীয়ে খাই পেলাব। এতিয়া যিখিনি নৱপ্ৰজন্মই চাকৰি পাইছে, সেইখিনি নিজৰ টেলেণ্টত পাইছে। কিন্তু আগৰ সময়ত সেই টেলেণ্টৰ কোনো মূল্য নাছিলে। মূল্য আছিলে অকল এইটো ঠনঠনিৰ মূল্য আছিলে। সেইটো কাৰণে ভাবি চিন্তি ভোটটো দিবা। যদি 18 বছৰৰ পিছত 5 বছৰ বৰবাদ দি দিয়া নহয়, 5 বছৰ বেলেগক দি দিয়া নহয়, নিজৰ ভৰিত নিজে কথাৰ মৰা হ'ব। তাৰপিছত ভাবি থাকি লাভ নাই। লোকৰ কথাৰ মতে জেনজি কৈ লাষ্টত গেঞ্জি পিন্ধি ঘূৰি থাকিব লাগিব।